ফিল লাইক মানে মন গৈছে ফিল লাইকৰ ব্যৱহাৰ আজি আমি শিকিম ফিল লাইকৰ অৰ্থটো হ'ল মানে মন গৈছে ধৰক মোৰ কিবা খাবলৈ মন গৈছে তোমাক লগ পাবলৈ মন গৈছে তোমাৰ লগত কথা পাতিবলৈ মন গৈছে এনেকুৱা ধৰণৰ কথা বতৰা আমি যেতিয়া ইংৰাজীত পাতো তেতিয়া এই ফিল লাইকটো ব্যৱহাৰ কৰিম আমি একদম সহজ বাক্য এটা আমি নিশ্চয় এনেকুৱা ধৰণৰ কথা পাতো গতিকে এনেকুৱা ধৰণৰ কথা পাতিলে আমি ফিল লাইকটো ব্যৱহাৰ কৰিম প্ৰথমতে এই ষ্ট্ৰাকচাৰটো সাবজেক্ট প্লাস ফিল লাইক প্লাস ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট প্ৰথমতে সাবজেক্ট লিখিম তাৰ পিছত ফিল লাইকটো লিখিম তাৰ পিছত যেটো ভাৰ্ব থাকিব ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰি দিম তাৰ পিছত আমি অবজেক্ট খিনি লিখিম ঠিক আছে এতিয়া মোৰ কিবা খাবলৈ মন গৈছে মোৰ কিবা খাবলৈ মন গৈছে হেতু আমি কেনেকৈ কম I feel like eating something প্ৰথমতে কি লিখিলো সাবজেক্ট লিখিলো I তাৰ পাছত আমি feel like টো ব্যৱহাৰ কৰিলো তাৰ পিছত eatৰ লগত আমি ing যোগ কৰি দিলো eating তাৰ পিছত আমি অবজেক্ট খিনি লিখি দিম ঠিক আছে I feel like eating something তোমাক লগ পাবলৈ মন গৈছে তোমাক লগ পাবলৈ মন গৈছে I feel like meeting you ইয়াতে ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰি দিছো ঠিক আছে I feel like meeting you তেনেকৈ ক'ব লাগিব feel like দি পেলাই তোমাৰ লগত কথা পাতিবলৈ মন গৈছে I feel like talking to you I feel like talking to you তেওঁৰ টিভি চাবলৈ মন গৈছে তেওঁৰ টিভি চাবলৈ মন গৈছে he feels like watching TV He feels like watching TV ইয়াতে ইয়াত যোগ কৰা হৈছে কি কাৰণত সাবজেক্টটো আছে কি থাৰ্ড পাৰসন হোৱাৰ কাৰণে আমি ইয়াত যোগ কৰিছো গতিকে থাৰ্ড পাৰসন এস বা ইএস কেতিয়া যোগ হয় মই প্ৰেজেন্ট ইনডিফিনিট টেন্সত আলোচনা কৰিছো আপোনালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সটো চাব আশা কৰো দুনিয়াকৈ শিকিব পাৰিব ঠিক আছে তাৰ পিছৰ সেন্টেন্সটো আহিছো তোমাৰ চাহ খাবলৈ মন গৈছে তোমাৰ চাহ খাবলৈ মন গৈছে You feel like taking tea ইয়াতে taking মানে লোৱা হেতু বুজোৱা নাই take মানে লোৱা হেতু বুজোৱা নাই ইয়াতে খোৱা বুজাইছে taking tea আমি এইটো ব্যৱহাৰ নকৰি drinking ও ব্যৱহাৰ কৰিব পাৰি drinking tea বা having ও ব্যৱহাৰ কৰিব পাৰি having tea you feel like taking tea বা you feel like drinking tea বা you feel like having tea এনেকুৱা ধৰণৰ সেন্টেন্স আমি ব্যৱহাৰ কৰিব পাৰি ঠিক আছে তাৰ পিছৰ সেন্টেন্সটো আহিছো মোৰ আইসক্রিম খাবলৈ মন গৈছে মোৰ আইসক্রিম খাবলৈ মন গৈছে I feel like eating an ice cream I feel like eating an ice cream ইয়াতে n আৰ্টিকল n ব্যৱহাৰ কৰা হৈছে কিয় গতিকে আৰ্টিকল an দি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি মই আৰ্টিকলৰ বিষয়ে আলোচনা কৰিছো ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে আপোনালোকে চাব আৰ্টিকল an দি কেতিয়া ব্যৱহাৰ কৰা হয় ঠিক আছে মোৰ আইসক্রিম খাবলৈ মন গৈছে হেতু আমি কম I feel like eating an ice cream গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ মানে কথা বতৰা যেতিয়া আমি পাতিবলৈ যাও তেনেহলে ফিল লাইকটো ব্যৱহাৰ কৰিব পাৰিম নিশ্চয় ব্যৱহাৰ কৰিব পাৰিম আমি গতিকে মোৰ ভিডিওটো চাব লগতে লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ